প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল, মোৰ বন্ধুসকল, মই বেংগলোৰত আছোঁ। কিমান আনন্দ! আহকচোন এই আনন্দৰ মাজতে ঈশ্বৰৰ বাক্য শুনো। প্ৰিয়সকল, মই যদি ঈশ্বৰৰ বাবে কিবা কৰিব বিচাৰোঁ বা বিচাৰিছোঁ, সেয়া হ'ল বলিদান কৰিবলগীয়া কথা। কাৰণ ঈশ্বৰে নিজ পুত্ৰক মোৰ আৰু আপোনাৰ বাবে বলিদান যেতিয়া দিলে, আমিও তেওঁৰ কাৰণে নিজক বলিদান দিব লাগে। সেয়াই হ'ল বলিদান, মানে আমাৰ সময়। প্ৰিয়সকল, যদি আমাৰ সময় নাই ঈশ্বৰক দিবলৈ, তেতিয়াহ'লে সেই ঈশ্বৰেও আমাক পবিত্ৰ আত্মাৰ দ্বাৰা আমাক সহায় দিবলৈ নোৱাৰিব। কাৰণ যেতিয়া আপুনি মই বিচাৰিম ঈশ্বৰৰ কাৰণে কিবা কৰিবলৈ, নিজক বলিদান দি হ'লেও নিশ্চয় তেওঁ আমাক আচৰিত ৰূপে যি বিচাৰোঁ উত্তমৰ উত্তমতাই ভৰাই দিব। প্ৰিয়সকল, কিন্তু মনত ৰাখিব লাগিব, তেওঁ দিয়া আশীৰ্বাদবিলাক আমি হৃদয়ঙ্গম কৰি নল'লে সহজভাৱে ঈশ্বৰে দিবই বুলি যদি আমি তেওঁৰ আশীৰ্বাদৰ আওকাণ কৰোঁ, হয় তেওঁ দ্বিতীয় চান্স দিয়ে শুধৰণি হ'বলৈ, কিন্তু এটা হিচাপ কৰিব ঈশ্বৰে আমাক। সেয়ে প্ৰিয়সকল, আহক আমি তেওঁৰ কাৰণে জীয়াই থাকোঁ, তেওঁৰ পথত চলোঁ এটি চমু প্ৰাৰ্থনাৰে। হে দয়ালু পিতা, অসমৰ পৰা এয়া বাহিৰত আছোঁহি বেংগলোৰত। এই বেংগলোৰ চহৰত তুমি আশীৰ্বাদ কৰা, তোমাক নজনা অনেক লোক আছে। সেইসকলে যেন তোমাক জানিব পিতা, আৰু তোমাৰ যি বলিদানৰ কথা কৈছা, সময় দিয়াৰ কথা কৈছা, অনেকবিলাকে যেন জানিব, যি পাপত ডুবি আছে, ডিস্কো কৰি আছে, ড্ৰিংকছ কৰি আছে দেখিছোঁ। সেই পিতা, সেইবিলাকক তুমি বচোৱা। মানৱ জাতিক বচাবৰ কাৰণে একমাত্ৰ পুত্ৰক দান কৰিছিলা পিতা, সেই কথা যেন বুজি পাবলৈ দিয়া। মোৰ দৰে পাপী অভাগিনীয়ে ভিডিঅ'ৰ যোগেদি অনেকে যেন তোমাক জানক, তোমাক চিনি পাওক, তোমাৰ পথ পাওক। আৰু আজিৰ দিনটো সকলোৰে কাৰণে, মোৰ আৰু মোৰ পৰিয়াল, মোৰ ভাইৰ পৰিয়াল, সকলোবিলাকৰ কাৰণে প্ৰাৰ্থনা জনাই, সকলোৱে মংগল কামনা কৰি এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত, আমেন। ধন্যবাদ।